এয়া আজি ভাগিনৰ জোৰোণ দিবলৈ ওলাইছোঁ। যাত্ৰা আৰম্ভ কৰাৰ আগতেই বিহালীৰ পৰা অহা ভকতসকলে দৰা আৰু মাক দেউতাকক আশীৰ্বাদ দিলে। দৰাই ভকতৰ আশীৰ্বাদ লোৱাৰ পাছতেই বেণ্ড পাৰ্টি বাজি উঠিল আৰু তাৰ লগে লগে আৰম্ভ হৈ গ'ল গাড়ীত জোৰোণৰ বস্তু উঠোৱাৰ পৰ্ব। আমিবিলাকেও নিৰ্দিষ্ট কিছুমান বস্তু হাতে হাতে লগত লৈ ল'লোঁ। তাৰপিছত গাড়ীৰ এক বৃহৎ সমদলেৰে আমি কইনা ঘৰলৈ ৰাওনা হ'লোঁ। কইনা ঘৰত গাড়ীৰ পৰা নমাৰ পাছতেই সন্মুখত থকা মুকলি ঠাইডোখৰেদি আমি ভাগে ভাগে হাতে হাতে বস্তু লৈ আগবাঢ়িলোঁ। তাৰপিছতে পদূলিমুখত ভকতে আশীৰ্বাদ দিয়াৰ পাছত কইনাৰ মাকে জোৰোণক আদৰণি জনালে আৰু আমিবোৰে ভিতৰলৈ সোমোৱাৰ বাবে অপেক্ষা কৰি ৰ'লোঁ। আদৰণি পৰ্ব শেষ হোৱাৰ পিছত আমাক সকলোকে ভিতৰলৈ মাতি নি ধুনীয়াকৈ বহুৱালেগৈ। কইনা ঘৰৰ ৰভা মণ্ডপটো বৰ ডাঙৰকৈ আৰু ধুনীয়াকৈ ডেক'ৰেশ্যন কৰাইছে। ভিতৰ সোমাই দেখিয়ে মনটো ভাল লাগি গ'ল। আমিবোৰে তাত বহাৰ পাছতেই ভকতে কইনাক মাতি আশীৰ্বাদ দিলে। আশীৰ্বাদ পৰ্ব সম্পন্ন হোৱাৰ পাছতেই ধুনীয়াকৈ পেক কৰি নিয়া জোৰোণৰ বস্তুবোৰ কইনাৰ সন্মুখত সজাই লোৱা হ'ল। তাৰপিছতে ভাগিনজনীয়ে বক্সবোৰ এটা এটাকৈ অ'পেন কৰিলে। লগতে বায়ে সোণৰ অলংকাৰখিনিও খুলি ল'লে। একমাত্ৰ পুত্ৰৰ বিয়াত মন খুলি জোৰোণ দিছে। তাৰপিছতে কইনাক জোৰোণ পিন্ধোৱাৰ নীতি নিয়মবোৰ এটা এটাকৈ আৰম্ভ হ'ল। বায়ে সেইখিনি কৰি গৈ থাকিল। ইয়াৰ পিছতে আৰম্ভ হ'ল অলংকাৰ পিন্ধোৱাৰ পৰ্ব। দৰাৰ মাকে প্ৰথমেই ডিঙি কাণৰ এপদ এপদ পিন্ধাই দিলে। তাৰপিছতে দায়িত্ব পৰিল একমাত্ৰ মাহীয়েকৰ ওপৰত। মাহীয়েক অৰ্থাৎ ময়ো কইনাৰ ডিঙিত এপদ অলংকাৰ পিন্ধাই দিলোঁ। তাৰপিছতে মই কইনাক অকণমান মিঠাই খোৱালোঁ। কইনায়ো মোৰ হাতৰ পৰা লৈ মোকো অকণমান খোৱালে। ইতিমধ্যে জোৰোণৰ লগত অহা ৰাইজক একাপ একাপ চাহ খাবলৈ মতাত ময়ো ছোৱালীৰ লগতে গৈ ডাইনিং ৰুম পালোগৈ। ধুনীয়াকৈ সজাই ৰখা মিঠাইবিলাকৰ মাজৰ পৰা পচন্দৰ ২-৩টামান লৈ বঢ়িয়াকৈ চাহকাপ খালোঁ। ইতিমধ্যে জোৰোণ পিন্ধোৱাৰ কামখিনি প্ৰায় সমাপ্ত হ'লেই। গতিকে ইয়াৰ পিছতে আমাক নিমন্ত্ৰণ জনালে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ। বিয়া যিহেতু এদিনীয়া, আজি ৰাতিয়ে দৰা আহিব, গতিকে মাজৰ সময়খিনি কইনা ঘৰৰ ৰিচিপশ্যনৰ সময় উলিয়াই দিবলৈ আমিও পলম নকৰি সকলোৱে গৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁগৈ। কেইবাবিধো আইটেমৰ সৈতে কাঁহৰ থালিত পৰিৱেশন কৰা ভাত সাজ সকলোৱে বৰ তৃপ্তিৰে খালোঁ। খোৱা বোৱাৰ আয়োজনটো কিন্তু সঁচাই বৰ সুন্দৰ হৈছিল। সচৰাচৰ দুপৰীয়া ভাত খোৱাৰ সময়তে গৰম গৰম ভাত সাজ আৰু হাঁহৰ মাংস, মুৰ্গীৰ মাংসৰ পৰা আদি কৰি ছাগলীৰ মাংস, মাছলৈকে কেইবাটাও সোৱাদ লগা আইটেমৰ সৈতে তৃপ্তিৰে দুপৰীয়াৰ এসাঁজ খালোঁ। এইদৰেই দুপৰীয়া জোৰোণৰ কামখিনি শেষ কৰি আমি দৰা ঘৰলৈ উভতি আহিলোঁ। ইয়াৰ পৰা গৈ অলপ ৰেষ্ট লোৱাৰ সময়। ৰাতিলৈ আকৌ দৰাৰ লগত আহিব লাগিবই নহয়। তেন্তে তেতিয়া আপোনালোকক পুনৰ লগ পাম। এতিয়া আহোঁ, বাই বাই।